নিজৰ সুবিধা হোৱাকৈ মেৰুদণ্ড পোন কৰি বহক। যদি অসুবিধা হয়, পিছফালে যিকোনো বস্তুত ভেজা দি ষ্ট্ৰেইট হৈ বহি লওক। চকু বন্ধ কৰি দীঘলকৈ উশাহ লওক। উশাহ এৰি দিয়ক। কল্পনা কৰিব, উশাহত হোৱাইট পজিটিভ লাইট আপোনাৰ নাকেৰে প্ৰৱেশ কৰিছে আৰু নিশাহত ক'লা ধোঁৱা নাকেৰে বাহিৰ হৈছে। আকৌ এবাৰ উশাহ লওক। উশাহ এৰি দিয়ক। দীঘলকৈ উশাহ লওক। উশাহ এৰি দিয়ক। এনেদৰে কৰি যাওক। উশাহ লৈ উশাহ এৰি দিয়ক। কেৱল নিজৰ উশাহ আৰু নিশাহত ধ্যান দিয়ক। বাহিৰৰ পৰিৱেশৰ পৰা নিজকে আঁতৰাই কেৱল নিজক ধ্যান দিয়ক। কল্পনা কৰক, আপুনি এক পবিত্ৰ আত্মা। এই আত্মা এটা বিন্দুৰ ৰূপত নিজৰ কপালৰ ঠিক সোঁমাজত জিলিকি আছে। লাহে লাহে এই আত্মা এটা বিন্দু ৰূপত আপোনাৰ দেহৰ পৰা ক্ৰাউন চক্ৰৰে বাহিৰ হৈ ওপৰলৈ গতি কৰিছে। এই বিন্দুত আপুনি আছে, আপোনাৰ আত্মা আছে। লাহে লাহে এই আত্মা এই পৃথিৱী পাৰ হৈ ইউনিভাৰ্চলৈ গতি কৰিছে। আপুনি গৈ আছে, গৈ আছে। আপুনি দেখিছে চাৰিওফালে কেৱল পোহৰ আৰু পোহৰ। ইউনিভাৰ্চৰ এই পোহৰে আপোনাক আদৰি লৈছে। এই ইউনিভাৰ্চত নিজৰ পচন্দ অনুসৰি এটুকুৰা ঠাই আপুনি বাছি লৈ বহিছে। ইয়াত আছে সমগ্ৰ ব্ৰহ্মাণ্ডৰ শক্তি, যি শক্তিয়ে আপোনাক জীয়াই ৰাখিছে। এই ঠাইত আছে আপোনাৰ ইষ্টদেৱতা, ঈশ্বৰ গুৰু, যাক আপুনি সকলো কথাই খুলি ক'ব পাৰে। এতিয়া তেওঁক আপুনি সন্মুখত পাইছে। মনত যিবোৰ কথা আৰু ঘটনাই আমনি কৰিছে, সেই সকলো কথা তেওঁৰ আগত প্ৰকাশ কৰক। হে ঈশ্বৰ, নিজৰ ইষ্টদেৱতাৰ নাম ল'ব আৰু সকলো কওক, যিবোৰ কথা আৰু ঘটনাৰ পৰা আপুনি আঁতৰিব বিচাৰিছে।
এই সকলো কথা কৈ আপুনি নিজকে এইবোৰৰ পৰা ৰিলিজ কৰিছে আৰু সকলোবোৰ ইউনিভাৰ্চৰ যি অগ্নি, সেই অগ্নিত জাহ গৈ পজিটিভ এনাৰ্জিলৈ পৰিৱৰ্তন হৈছে। এতিয়া পাৰ হৈ যোৱা বছৰটোত আপুনি যি সমস্যাৰ সন্মুখীন হৈছে, যি কাৰণত আপুনি ভুগিব লগা হৈছে, প্ৰব্লেম ফেচ কৰিব লগা হৈছে, জানি বা নজনাকৈ আপুনি যি ভুল কৰিছে, সেই সকলোবোৰৰ পৰা ৰিলিজ পাবৰ বাবে, লগতে এই বছৰটোত আপুনি যি যি ভাল ৰিজাল্ট পাইছে, যি এচিভ কৰিছে, যি ভাল কাম কৰিছে, সেই সকলোবোৰৰ বাবে এই বছৰটোক আৰু আপোনাৰ লগত জড়িত সকলো জীৱ, মানুহ, লিভিং আৰু নন লিভিং বস্তুক এই 4টা লাইনেৰে ফৰগিভ খোজক আৰু থেংকছ গিভিং কৰক। মনৰ ভিতৰত কৈ যাওক, I am sorry. Please forgive me. Thank you. I love you. I am sorry. Please forgive me. Thank you. I love you. I am sorry. Please forgive me. Thank you. I love you. I am sorry. Please forgive me. Thank you. I love you. I am sorry. Please forgive me. Thank you. I love you. I am sorry. Please forgive me. Thank you. I love you. I am sorry. Please forgive me. Thank you. I love you. I am sorry. Please forgive me. Thank you. I love you. I am sorry. Please forgive me. Thank you. I love you. I am sorry. Please forgive me. Thank you. I love you. I am sorry. Please forgive me. Thank you. I love you. I am sorry. Please forgive me. Thank you. I love you. I am sorry. Please forgive me. Thank you. I love you. I am sorry. Please forgive me. I thank you. I love you. I am sorry. Please forgive me. Thank you. I love you. I am sorry. Please forgive me. Thank you. I love you. I am sorry. Please forgive me. Thank you. I love you. I am sorry. Please forgive me. Thank you. I love you. এতিয়া আপোনাৰ মন, আত্মা পজিটিভিটিৰে ভৰপূৰ হৈ পৰিছে। এই আত্মাই লাহে লাহে ইউনিভাৰ্চৰ পজিটিভ এনাৰ্জি, ঈশ্বৰৰ শক্তিৰে ভৰপূৰ হৈ পুনৰ নিজৰ পৃথিৱীলৈ আহিছে আৰু লগত লৈ আহিছে মাথো পজিটিভ এনাৰ্জি। এই আত্মা নিজৰ শৰীৰলৈ উভতি আহিছে, পৃথিৱীলৈ উভতি আহিছে
লাহে লাহে আপুনি আপোনাৰ নিজ স্থানলৈ আহিছে। এটা পোহৰৰ বিন্দু হৈ আহি আহি আপুনি আপোনাৰ শৰীৰৰ ক্ৰাউন চক্ৰত প্ৰৱেশ কৰিছে আৰু ইয়াৰ পৰাই আৰম্ভ কৰি ইউনিভাৰ্চৰ পজিটিভ এনাৰ্জিৰে নিজৰ শৰীৰ, মন আৰু আত্মা হিল কৰিছে। নিজৰ দুয়োখন হাত আপোনাৰ মূৰৰ ঠিক 4 আঙুল ওপৰত নিজকে আশীৰ্বাদ দিয়া ধৰণেৰে ৰাখক আৰু নিজৰ ক্ৰাউন চক্ৰত হিল কৰক। থেংক ইউ ক্ৰাউন চক্ৰ। মই ইউনিভাৰ্চৰ পজিটিভ এনাৰ্জিৰ সৈতে সম্পূৰ্ণৰূপে কানেক্ট হৈ আছোঁ। মোৰ ক্ৰাউন চক্ৰ সম্পূৰ্ণৰূপে হিল্ড আৰু বেলেঞ্চ হৈ আছে। মই কেৱল ভাল কথা আৰু পজিটিভ এনাৰ্জি গ্ৰহণ কৰিছোঁ, ভাল চিন্তা কৰিছোঁ। এই শক্তি, পজিটিভ এনাৰ্জি ক্ৰাউন চক্ৰৰে প্ৰৱেশ কৰিছে। লাহে লাহে এই লাইট থাৰ্ড আই চক্ৰত প্ৰৱেশ কৰিছে, ঠিক কপালৰ সোঁমাজত। এখন হাত আপোনাৰ সন্মুখৰ কপালৰ সোঁমাজত ৰাখক আৰু আন এখন হাত মূৰৰ থাৰ্ড আই চক্ৰৰ ঠিক পিছফালে ৰাখক আৰু কওক, থেংক ইউ থাৰ্ড আই চক্ৰ। মোৰ থাৰ্ড আই চক্ৰ এক্টিভেট হৈছে, হিল হৈছে। মই মোৰ ইনাৰ পাৱাৰক সম্পূৰ্ণৰূপে বিশ্বাস কৰোঁ। মোৰ মন স্পষ্ট আৰু মুকলি। মোৰ ইনটিউশ্যন পাৱাৰ বৃদ্ধি পাইছে। মোৰ 6th চেন্স এক্টিভেট হৈছে। মই সকলো কথা যুক্তিৰে ভাবিব পাৰিছোঁ আৰু সঠিক সিদ্ধান্ত ল'ব পাৰিছোঁ। লাহে লাহে এই এনাৰ্জি থাৰ্ড আই চক্ৰ পাৰ হৈ থ্ৰোট চক্ৰলৈ আহিছে। দুয়োখন হাত আপোনাৰ ডিঙিত স্পৰ্শ কৰক। আপোনাৰ ডিঙিত হোৱাইট লাইট অনুভৱ কৰক। কৈ যাওক, থেংক ইউ থ্ৰোট চক্ৰ। মোৰ থ্ৰোট চক্ৰ হিল হৈছে, এক্টিভেট হৈছে। মই মোৰ সত্য স্পষ্টকৈ ক'ব পাৰিছোঁ। মোৰ কথা সকলোৱে শুনিছে। মোৰ থ্ৰোট সম্পূৰ্ণ শক্তিশালী। মই স্পষ্টবাদিতাৰে, প্ৰেম আৰু ভালপোৱাৰে সকলোৰে লগত ভালকৈ কমিউনিকেশ্যন কৰিছোঁ। মোৰ কথাৰে মানুহৰ প্ৰেম জয় কৰিছোঁ। লাহে লাহে এই এনাৰ্জি থ্ৰোট চক্ৰ পাৰ হৈ হাৰ্ট চক্ৰলৈ প্ৰৱেশ কৰিছে। দুয়োখন হাত হাৰ্ট চক্ৰলৈ আনক আৰু ফিল কৰক, থেংক ইউ হাৰ্ট চক্ৰ। মোৰ হাৰ্ট চক্ৰ এক্টিভেট হৈছে, হিল হৈছে। মই মৰম আৰু ভালপোৱাৰ যোগ্য। মই নিজকে সম্পূৰ্ণৰূপে ভাল পাওঁ। মোৰ চাৰিওফালে কেৱল মৰম, চেনেহ, প্ৰেম আৰু ভালপোৱা আছে। মই ভাল, মৰমীয়াল আৰু দয়ালু মানুহ মোৰ জীৱনলৈ আকৰ্ষণ কৰিছোঁ। মই সকলোকে ক্ষমা কৰিছোঁ। সকলোৱে মোক ক্ষমা কৰিছে। মই সকলোকে মৰম দিছোঁ আৰু সকলোৱে মোক মৰম দিছে। মই ইম'শ্যনেলি ষ্ট্ৰং আৰু মোৰ ইম'শ্যন সদায় বেলেঞ্চ হৈ আছে। লাহে লাহে এই পজিটিভ লাইট
হাৰ্ট চক্ৰৰ পৰা তললৈ সোলাৰ প্লেক্সাছ চক্ৰত প্ৰৱেশ কৰিছে। দুয়োখন হাত নাভিৰ ঠিক 4 আঙুল ওপৰত ৰাখক আৰু কওক, থেংক ইউ সোলাৰ প্লেক্সাছ চক্ৰ। মোৰ এই চক্ৰ এক্টিভেট হৈছে, হিল হৈছে। মই সম্পূৰ্ণৰূপে শান্ত, আত্মবিশ্বাসী আৰু শক্তিশালী। সকলো প্ৰত্যাহ্বান, চেলেঞ্জৰ সন্মুখীন হ'বলৈ মই সাজু। মই সকলো কাম কৰিব পৰাকৈ সক্ষম। মোৰ জীৱনত পজিটিভ চেঞ্জেছ আনিব পাৰোঁ। মোৰ কনফিডেন্স বাঢ়িছে। পাষ্টত কৰা সকলো ভুলৰ বাবে মই নিজকে ক্ষমা কৰি দিছোঁ। সকলো পৰিস্থিতি কণ্ট্ৰল কৰিব পৰাকৈ মই শক্তিশালী হৈ আছোঁ। লাহে লাহে এই পজিটিভ এনাৰ্জি আপোনাৰ চেক্ৰেল চক্ৰলৈ প্ৰৱেশ কৰিছে। আপোনাৰ নাভিৰ ঠিক 4 আঙুল তলত এই চেক্ৰেল চক্ৰ। দুয়োখন হাত এই চেক্ৰেল চক্ৰত ৰাখক আৰু কওক, থেংক ইউ চেক্ৰেল চক্ৰ। মোৰ চেক্ৰেল চক্ৰ এক্টিভেট হৈছে, হিল হৈছে। মোৰ যি ক্ৰিয়েটিভিটি, সেই ক্ৰিয়েটিভিটি সম্পূৰ্ণৰূপে বাহিৰলৈ আহিছে আৰু মই তাক শুদ্ধ ৰূপত ব্যৱহাৰ কৰিছোঁ। মোক সকলোৱে এনকাৰেজ কৰিছে। সমাজত মোৰ সন্মান বাঢ়িছে আৰু মই মোৰ জীৱনলৈ আদৰ আৰু সন্মানক আহ্বান জনাইছোঁ। মই মোৰ শৰীৰটোক ভাল পাওঁ। মই মোৰ শৰীৰটোক আদৰ আৰু যত্ন কৰোঁ। লাহে লাহে এই পজিটিভ এনাৰ্জি চেক্ৰেল চক্ৰ পাৰ হৈ ৰুট চক্ৰত প্ৰৱেশ কৰিছে। দুয়োখন হাত ৰুট চক্ৰত ৰাখিব। থেংক ইউ ৰুট চক্ৰ। মোৰ ৰুট চক্ৰ এক্টিভেট হৈছে, হিল হৈছে। মই সম্পূৰ্ণৰূপে ছেফ হৈ আছোঁ। মই মাদাৰ আৰ্থৰ লগত গ্ৰাউণ্ডেড আৰু কানেক্টেড হৈ আছোঁ। মই সম্পূৰ্ণ শক্তিশালী। মই সম্পূৰ্ণ কৃতজ্ঞ। মই ইণ্ডিপেণ্ডেণ্ট। মোৰ এটা সুস্থ সবল শৰীৰ আৰু মন আছে। ইউনিভাৰ্ছে সদায় মোৰ যোগ্যখিনি দিছে আৰু মই গ্ৰহণ কৰিছোঁ। কল্পনা কৰক, আপোনাৰ ক্ৰাউন চক্ৰৰ পৰা ৰুট চক্ৰলৈকে এটা হোৱাইট লাইটেৰে সম্পূৰ্ণৰূপে কভাৰ কৰিছে আৰু আপোনাক সকলো ফালৰ পৰা হিল কৰিছে। আপোনাৰ সমগ্ৰ শৰীৰ, মন আৰু আত্মা পজিটিভিটিৰে ভৰপূৰ হৈ পৰিছে। দুয়োখন হাত জোৰ কৰি কওক, মোৰ শৰীৰ সম্পূৰ্ণ সুস্থ। পজিটিভ এনাৰ্জিয়ে মোৰ সম্পূৰ্ণ শৰীৰ, মন আৰু আত্মালৈ পজিটিভিটি আনিছে। মোৰ প্ৰতিটো অংগ সুস্থ হৈ আছে। মোৰ জীৱন প্ৰেমময় আৰু সুন্দৰ হৈছে। আহি থকা প্ৰত্যেকটো দিনেই মোৰ বাবে অপৰচুনিটিজ লৈ আহিছে। মই ফাইনেন্সিয়েলি শক্তিশালী হৈছোঁ। মোৰ জীৱন ৱেলথ আৰু এবাণ্ডেন্সেৰে ভৰি পৰিছে। মোৰ প্ৰিয় প্ৰতিজন মানুহৰ লগত মোৰ সম্পৰ্ক প্ৰেমেৰে ভৰি পৰিছে। মই মোৰ উপাৰ্জনেৰে, সা-সম্পত্তিৰে সমৃদ্ধিশালী হৈছোঁ। আহি থকা নতুন বছৰটোক মই
সম্পূৰ্ণ পজিটিভিটিৰে আদৰণি জনাইছোঁ আৰু প্ৰত্যেকটো দিনৰ বাবে আগতীয়াকৈ ধন্যবাদ জনাইছোঁ। সেই সুন্দৰ বছৰটিৰ বাবে মই মোৰ ঈশ্বৰ গুৰু, ইষ্ট দেৱতা, মোৰ মা দেউতা, মোৰ পৰিয়ালৰ সকলো শুভাকাংক্ষী, মোৰ চাৰিওফালে থকা মোৰ বন্ধুবৰ্গ, মোৰ গুৰু, এই সোণালী সময়, এই সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। ইউনিভাৰ্ছৰ যি প্ৰাণশক্তি, এই শক্তিক মই ধন্যবাদ জনাইছোঁ। সকলো লিভিং আৰু নন লিভিং বস্তুক মই ধন্যবাদ জনাইছোঁ। মই নিজকে ধন্যবাদ জনাইছোঁ। থেংক ইউ, থেংক ইউ, থেংক ইউ। লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহক। আপোনাৰ হাত দুখন লৰচৰ কৰক। নিজৰ উশাহ নিশাহলৈ মনোযোগ দিয়ক। দুয়োখন হাত মোহাৰি লৈ নিজৰ চকুৰ পতাত ৰাখক আৰু স্বাভাৱিক অৱস্থালৈ ঘূৰি আহক। থেংক ইউ।